মোর এই গর্বে উপজক কইলো মই স্বৰূপত তেবেইতো আসনত বহিবাৰ অধিকাৰ ৰামে ইজন্মত তৈয়াৰ অধিকাৰ মিছা ইচ্ছা নকৰ চৱালে ভগাৰ হুয়া পুত্ৰ উঠি বাখ চাহ পুত্ৰ পৰা গুচ ভালে আই মাতৃসকল অকণমান নিজক অনুভৱ কৰকচোন। এইটো যদি আমাৰ ক্ষেত্ৰত হয়, আমাৰ অনুভৱটো কেনেকুৱা হ'ব? আৰু এতিয়া ধ্ৰুৱৰ অনুভৱ, ধ্ৰুৱ এতিয়া কিন্তু 5 বছৰ বয়স। এইকণ সময়লৈকে ধ্ৰুৱৰ মাত্ৰ 5 বছৰ বয়স। এই 5 বছৰীয়া ছোৱালে পিতৃয়ে যিয়ে নকৰক কিয় তেওঁ কিন্তু মান্যতা কৰা নাই। কিন্তু এটা কথা বা গুৰুত্ব দিলে, কোনে দিলে? ধ্ৰুৱই। কি ক'লে? যে মাতৃয়ে বৰ গালি পৰা চলে, কিন্তু ভাল উপদেশ এটা দিলে। যদি সঁচাকৈ তই ৰাজসিংহাসন উঠিবলৈ মন আছিল, মোৰ গৰ্ভত জন্ম হ'ব লাগিছিল। বাৰু যি হ'ল হ'ল, উঠাৰ সুবিধা পাবি, তই জনাৰ্দন কৃষ্ণক তই আৰাধনা কৰ। চাচোন, এইবিলাক কথা ধৰা নাই সি, কিন্তু ঈশ্বৰৰ প্ৰাৰ্থনা কৰা কথাটো কিন্তু ধ্ৰুৱই ধৰি ল'লে। গতিকে ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিছে? এইটো গিলাচ নহয়, এইটো গিলাচ নহয় দেই। ইয়াৰ পৰা আমাক কি দিব বিচাৰিছে? যে আমি সদায় ভালটোহে ল'ব লাগে, বেয়াটো আমি গ্ৰহণ কৰিব নালাগে। ধ্ৰুৱই এইবিলাক একো ধৰা নাই নহয়, কিন্তু এটা কথা দৃঢ়তাহে লৈ ল'লে যে যেতিয়া সুৰুচিয়ে দুৰ্ভাগাৰ গৰ্ভত জন্ম নহ'বি কিয়, আৰু নোহোৱাটো অপৰাধ নাই, তই এই জন্মত মাধৱক আৰাধনা কৰগৈ যা, এইটো ধৰি ল'লে। এইবিলাক ধৰা নাই। এতিয়া আমাৰ গণ্ডগোলটো কি উঠো কথা যে আমি বেয়াটো ধৰোঁ, ভালটো নধৰোঁ। কিন্তু ধ্ৰুৱই 5 বছৰ বয়সতে বেয়াবিলাক ধৰা নাই, কিন্তু ভালবিলাক ধৰি লৈছে। এইটো তেওঁ দৃঢ় কৰি লৈছে। এতিয়া যি ক'লেও তেওঁৰ গুৰুত্ব নাই, কেৱল মাধৱকহে আৰাধনা কৰি গোটেই চিন্তনটো মাতৃ সুৰুচিয়ে সোমোৱাই দিলে। শব্দ ব্ৰহ্ম। গতিকে ভালটো সোমোৱাই দিয়াৰ লগে লগে সেইটো দৃঢ়তাই লৈ ল'লে, হৃদয়ত জমা কৰি থ'লে। ইয়াৰ পাছতনো ধ্ৰুৱই মাতৃৰ ওচৰত গৈ কি ক'ব, বৰ সুন্দৰ কথা ওলাব। ইয়াৰ পাছত সংযোগ আৰু বিয়োগ কৰিবলৈ কিছুমান কথা ধ্ৰুৱই গ্ৰহণ কৰিছে। ধ্ৰুৱৰ আদৰ্শটোৰ বাবে আমি সকলোৱে দায়বদ্ধ থাকিব লাগিব, ধ্ৰুৱৰ দৰে আদৰ্শৱান হ'ব লাগিব। ইয়াৰ পাছত কি কৈছে শুনিবচোন। কৃষ্ণ নম নম মাধৱৰ অৰুণ চৰণ দুই, চৰণ কমলে বাৰম্বাৰ, পাপ পংকে মগ্ন ভৈলো, চৰণে শৰণ ললো। অ প্ৰভু মোক উদ্ধাৰাই যতই অপৰাধ চয় ক্ষমিওক দয়াময়, মনৰ বাঞ্ছিত ভকতক যদি সংগীৰ সংগ পাওঁ, তেবে মই ভৈলো কীৰ্ত এ শ্ৰী বিষ্ণু ভাৰতী মতি
ভাষণ সবাকো বুলন্ত আন কর্ম হবে রাম কৃষ্ণ গোলাপেরহি ভোগ ঘোর সংসার এটা সর্বশেষত এইটো তাৎপৰ্য হ'ব লাগে লেখা নাই এই চফাকি তাৎপৰ্য মানে গোটেই যিটো পাঠ গ'ল পাঠৰ অন্তত যিসকলে লিখনি বা যিসকলে অনুবাদ কৰে তেওঁলোকে এইটো ভাগৱতৰ ভিতৰৰ কথা নহয় আকৌ যে তাৎপৰ্য বুলি ইয়াত ঘোষণা কৰে গতিকে ইয়াৰ পৰা আমাক এটা কথা বুজাইছে অতি সহজ আৰু সুলভভাৱে আমি ইয়াক গ্ৰহণ কৰিব লাগে সেইকাৰণে ভগৱন্ত কৃষ্ণৰ আপুনি তেওঁ নিৰ্মাতা হ'ল বেদৰ নিৰ্মাতা হ'ল কৃষ্ণ অৰ্জুনৰ প্ৰশ্ন আপোনাৰ 4খন বেদ মোৰ যদি মুখস্থ থাকে 14 শাস্ত্ৰ যদি মোৰ কণ্ঠত থাকে আপোনাক মই পামনে নাপাম প্ৰশ্ন কৰিছে তেতিয়া ভগৱন্তই কৈছে অধ্যয়ন কৰিলে জ্ঞান পাবা কিন্তু ভক্তি পাবলৈ হ'লে তুমি এটা বেলেগ আঁচনি গ্ৰহণ কৰিব লাগিব ও মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে